জলেশ্বৰ সমষ্টিৰ হাজদুবা কলাবাৰী পথত ৯.৭৬ কোটি টকাৰ পকী দলঙৰ আধাৰশিলা স্থাপন। গোৱালপাৰাৰ জলেশ্বৰ সমষ্টিৰ হাজদুবা কলাবাৰী সংযোগী পথত ৯,৭৬ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব ১২০ মিটাৰ দৈৰ্ঘ্যৰ পকী দলং। দলংখন পূৰ্ণ হ'লে জলেশ্বৰ সমষ্টিৰ হাজদুবা কলাবাৰী বিস্তীৰ্ণ অঞ্চলৰ ৰাইজৰ যাতায়াত ব্যৱসায় বাণিজ্য আৰু দৈনন্দিন যোগাযোগ ব্যৱস্থাত আমূল পৰিৱৰ্তন আহিব বুলি আশা প্ৰকাশ কৰা হৈছে। আজি উক্ত দলঙৰ আধাৰশিলা স্থাপন কৰে জলেশ্বৰৰ বিধায়ক আফতাব উদ্দিন মোল্লাই। উদ্বোধনী অনুষ্ঠানত জিলা পৰিষদৰ চেয়াৰমেন মহন্ত ৰাভা, জিলা মুখ্য কাৰ্যবাহী অভিযন্তা অশ্বিনী চক্ৰৱৰ্তী, ধুমেৰঘাট মণ্ডল বিজেপিৰ বিভিন্ন পদাধিকাৰী সকল কংগ্ৰেছ কৰ্মীসহ স্থানীয় বহু ৰাইজ উপস্থিত থাকে। এইখন ব্ৰিজ মই বিধায়ক হোৱাৰ পিছৰ পৰাই বহু লাগি ইয়াত বহু ধৰণৰ কমপ্লেইনো হৈছিল। মানে আপোনাৰ সেইপাৰে আমাৰ মাটি নাছিল, মানে এটা পাট্টালেণ্ডৰ ওপৰেদি যাব লাগিব। তাতে এগৰাকী হিন্দু দাস মানুহ আছে আৰু এগৰাকী মুছলিম মানুহ আছে। দুজন মানুহৰ তাত মই কেইবাবাৰো তাত বহিছোঁ, তেওঁলোকৰ লগত আলোচনা কৰিছোঁ, কেইবালালি আলোচনা হৈছে। আৰু তেতিয়া এই মানুহবিলাকে আমাক হেৰি কৰি দিলে যে ঠিক আছে, আমি ব্ৰিজৰ কাৰণে এইখিনি ছেক্ৰিফাইচ কৰিম। তেওঁলোকে আমাক নো অবজেকশ্যন দিলে। তাৰপিছত আকৌ আহিলে ইয়াতে মানে কিবা কমপ্লেইন হ'ল, ইয়াতে হাতীৰ মানে কৰিডৰ, ইয়াতে ডলফিন উঠে। এইবিলাকো আমি বহুত চেষ্টা কৰি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগ লাগি এইবিলাকো মিট আপ কৰিলোঁ। আৰু অসম গভৰ্ণমেণ্টৰ পৰা মাননীয় মুখ্যমন্ত্ৰীয়ে আমাক এই ব্ৰিজখন কৰিবলৈ সহায় কৰিলে, তেওঁ চেংচন দিলে। আৰু সেইকাৰণে আজি ইমান ডাঙৰ ব্ৰিজখন, আপোনালোকে জানে এই ব্ৰিজখন প্ৰায় 9,76,34,000 টকা, বহুত ডাঙৰ ব্ৰিজ। প্ৰায় 120 মিটাৰ লম্বা হ'ব, 3টা স্পানত 40 মিটাৰকৈ 3টা স্পান হ'ব। এইখন ব্ৰিজ আমি এনেকুৱা কৰি আজি কৰিবলৈ সমৰ্থ হ'লোঁ। মই ভাবোঁ এইখন ব্ৰিজে আমাৰ দুয়োপাৰৰ যেটা মিলন হাজদুবা আৰু ৰাজবিটাৰ, যিটো আমি এই ব্ৰিজখন নহ'লে প্ৰায় 10 কিলোমিটাৰ লক্ষীপুৰ হৈ ঘূৰি হাজদুবা আহিব লাগে। আৰু আজি আমি 1 কিলোমিটাৰো নহয়, এনেকুৱা এটা বহুত শৰ্ট পৰিৱেশ হ'ব, যাতায়াতৰ পৰিৱেশ হ'ব। এইটো পৰ্যটন ভূমিত পৰিণত হোৱাৰ নিচিনা হ'ব। মানুহ ইয়াত চাবলৈ আহিব, ইমান ডাঙৰ জিঞ্জিৰাম নদীৰ ওপৰত ব্ৰিজখন। গতিকে মই ভাবোঁ এই ব্ৰিজৰ দ্বাৰা আমাৰ বহুত উপকাৰ হ'ব। মই প্ৰথমবাৰ নহয়, একচুৱেলি এই যেতিয়াই মই জিলা পৰিষদৰ চিফ হৈছিলোঁ তেতিয়া মই এই গৌৰনগৰত মানে বজাৰ কমিটিয়ে মানে বিশেষ নিমন্ত্ৰণ হয়, মই তাতে আহিছিলোঁ। তাহাঁতৰ লগত ৰাইজৰ লগত মই এতিয়া প্ৰথম মানে সাধাৰণ মানে পাব্লিক মিটিং কৰি গৈছোঁ তাতে। তো আজি জলচৰ হয়তো এইটো দ্বিতীয়বাৰ পাব্লিক মিটিং বা ৰাজহুৱা কিবা। আৰু এই বিশেষকৈ যিটো দলং, এইটো অলপ আগতে আমাৰ স্থানীয় বিধায়কে কৈ গৈছে যে এইটো একচুৱেলি এইটো হিন্দু মুছলিমৰ এইটো মিলন ভূমিৰ এইটো মানে যিটো মানে গেপ হৈ আছিল, এইটো এতিয়া মানে আমাক মানে এই ব্ৰিজটো হোৱাৰ লগে লগে এটা মানে সংযোগ, মানে ইফাল সিফাল মানে আদান প্ৰদানৰ কাৰণে এটা মানে আমাক মানে সহায় কৰি দিছে চৰকাৰে। তো চৰকাৰকে আমি প্ৰথমতে আমি ধন্যবাদ জনাব লাগিব। নিজে সৰুৰ পৰা এই ৰাজমিটাৰ আদান প্ৰদান তাৰাংগাপুৰ আমি এইখন ৰাস্তাৰে মানে অহা যোৱা কৰিছিলোঁ, বহুত অসুবিধাত আমি পৰিছিলোঁ। আমি নিজে ভুক্তভোগী, বহুত সুবিধা হ'ব এইটো।